নমস্কাৰ। অসমত এখন নতুন চৰকাৰ হ'বলৈ গৈ আছে আৰু এই চৰকাৰখনৰ নেতৃত্ব প্ৰদান কৰিব গৌৰৱ গগৈ ডাঙৰীয়া। আপোনালোকৰ দৃষ্টিত আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত জনাওক যে সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমে যি নতুন চৰকাৰ পাবলৈ গৈ আছে, এই চৰকাৰখনক লৈ আপোনালোকে কি ধৰণে আশাবাদী, আপোনালোকৰ অনাগতৰ ভৱিষ্যত এই চৰকাৰখনৰ পৰা আপোনালোকে কেনেধৰণে আশা কৰে আৰু নতুন অসম গঢ়াৰ কথা যি কৈ থকা হৈছে, বৰ অসম গঢ়াৰ যি কথা কৈ থকা হৈছে, ইয়াক লৈ আপোনালোকৰ দৃষ্টিভংগী কি, এই সন্দৰ্ভত আপোনালোকে আমাক মতামত জনাওক। আপোনালোকে দেখিছে যে আজি কিছুদিন ধৰি সাংসদ তথা গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণে অসমৰ ৰাজনীতিত এক সুকীয়া প্ৰভাৱ পেলাবলৈ তেখেতে সক্ষম হৈছে, অখিল গগৈ ডাঙৰীয়াই যি ধৰণে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই যি ধৰণে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে, ইয়াক লৈ হিমন্ত বিশ্ব শৰ্মাই তেখেতে অধৈৰ্য হৈ পৰিছে। তেখেতে যি ধৰণে পাৰে বিৰোধীক আক্ৰমণ কৰিবৰ কাৰণে যত্ন কৰিছে। আপোনালোকে দেখিছে যে এগৰাকী সৰু ছোৱালী, যিগৰাকী ছোৱালীয়ে প্ৰথমবাৰলৈ ৰাজনীতিত আহিছে, কুকি চৌধুৰী, তাৰে ওপৰত এতিয়া আৰক্ষীৰ দ্বাৰা জাননী প্ৰেৰণ কৰা হৈছে, আক্ৰমণ নমাই দিয়া হৈছে। আপোনালোকে দেখিছে লুৰিণজ্যোতি গগৈৰ ওপৰত তেখেতলোকে যি ধৰণে ঘৰত আৰক্ষী তালাচী, যি ধৰণে আক্ৰমণ আপোনালোকে দেখিছে, ঠিক তেনেকৈ শিৱসাগৰত অখিল গগৈ ডাঙৰীয়া হৈ যি প্ৰচাৰ চলাই আছিল, বিদ্যুৎ হত্যাকে ধৰি কেইবাগৰাকীৰ ওপৰত আক্ৰমণ। বৰ্তমানেও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদৌ অসমৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত আছে। লগতে মৰিয়নিত আমি হিংসাত্মক ঘটনা দেখিছোঁ। গতিকে এই কথাবোৰৰ পৰা আপোনালোকৰ দৃষ্টিভংগী কি, এই চৰকাৰখনে কি ধৰণে শংকিত হৈছে, তেখেতলোকে বিৰোধী যি মিত্ৰজোঁট, ইয়াক লৈ তেখেতলোকে সঁচাকৈ অসন্তুষ্ট নেকি? আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত জনাওক আৰু যি নতুন চৰকাৰ হ'বলৈ গৈ আছে, ইয়াক লৈ আপোনালোকে কিমান আশাবাদী, এই সন্দৰ্ভত আমাৰ কমেণ্ট বক্সত জনাওক।